হাই এভৰিৱান, ৰাতিপুৱাই ভাবিলোঁ আজি অলপ খোজকাঢ়িবলৈ যাওঁ। মা সদায় মৰ্ণিং ৱাক কৰিবলৈ যায়, গতিকে ময়ো জল্দি সাৰ পালোঁ বাবে ওলাই ল'লোঁ। এনেইতো ৰাতিপুৱা উঠি যাবলৈ বৰ এলাহ লাগে, ইমান গৰম পৰিছে আজি। কিন্তু এটা কথা দেখি ভালো লাগিছে, যিখিনি ঠাইত বানপানীৰ পানী জমা হৈ আছিল সেইবোৰ অলপ অলপকৈ শুকাবলৈ ধৰিছে। কিন্তু বানপানীৰ বাবে যিখিনি ঠাইত ধ্বংস হৈ গ'ল সেইবোৰ ভাবিলে এতিয়াও ভয় লাগে। যদিও এতিয়া বহুতে সহায় পাইছে, তথাপি মনত এটাই কথা আহে, আগৰ দৰে জীৱনবোৰ আকৌ ঘূৰাই পাবনে বাৰু? বছৰ বছৰ ধৰি কষ্ট কৰি গঢ়ি তোলা সকলো মুহূৰ্ত যেন পানীতে উঠি গ'ল। এই সময়ত এতিয়া নাই কোনো ধনী বা দুখীয়া, সকলো একে পথত, একে কষ্টত, একে আশাতে। নিউজবোৰ চাই থাকিলে বৰ বেছি মনটো বেয়া লাগি আহে। নিজৰ আপোনজনক নিজৰ চকুৰ আগতে হেৰুৱাৰ বৰ্ণনাবোৰ শুনিলে হৃদয়খন শোকে খুন্দা মাৰি আহে। ভগৱানে যাতে সকলো দুখ আঁতৰাই দিয়ক, সেয়াই প্ৰাৰ্থনা। এতিয়া বহুত ঠাইত পানী সম্পূৰ্ণ শুকোৱা নাই, তথাপি বহুত মানুহ, সংগঠনে আৰু ৰাইজে আগবাঢ়ি আহি সহায় কৰিছে। সেইবোৰ দেখি আৰু শুনি সঁচাকৈ ভাল লাগি আহে। আৰু আমিও যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চাইছোঁ, কিন্তু যাক তাক আপোনালোকে স্কেনাৰবোৰত শ্বেয়াৰ নকৰে যাতে একো, কাৰণ এনেকুৱা বহুত ফ্ৰড ওলাইছে। আৰু সেয়ে আমিও চাই চিতিয়ে মানুহবোৰক যিমান পাৰিছোঁ সেয়াই দিবলৈ চাইছোঁ। আৰু বহুতে কৈছে যে কেনেকৈ ডনেশ্যন কৰিব পাৰোঁ, আৰু আমিও সেয়াই কৈছোঁ আমাক এতিয়া নালাগে, কাৰণ আমি ডনেশ্যন উঠোৱা নাই। সেয়া আমি নিজৰ মনেৰে যিখিনি পাৰিছোঁ, যিখিনি আমাৰ ওচৰত আছে সেয়াহে দিবলৈ চেষ্টা কৰিলোঁ। বাৰু আজি যদিও ষ্ট'ৰ আহিলোঁ, যদিও মনটো ইমান এটা বহা নাছিল, কাৰণ কাষ্টমাৰ কোনো নাই আৰু এইবোৰ হৈ আছে ক্লাউডৰ কাৰণে, তাতে বিজি হৈ আছে। আৰু আমিও বহুতে এইকেইদিন তেনেকে ব্যস্ত আছিলোঁ। আৰু আজি যিহেতু আহিছোঁ, তথাপি কাষ্টমাৰ নাই, কিন্তু অনলাইন আমাৰ গৈ আছে। আৰু গাইজ, আমাৰ মেঘেৰুৱা পেজটো আপোনালোকে চাব, কিবা যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব, আৰু যিহেতু ছামাৰ অফাৰ চলি আছে। আৰু গাইজ, আজিলৈ আহিছোঁ, বাই।